আমি আজি ঘূৰ্ণন গতিৰ বিষয়ে পঢ়িম। আমি ইয়াৰ আগতে ট্ৰেন্সলেশনাল মোশন বা আমি যিখিনি লিনিয়াৰ মোশন পঢ়িছিলোঁ। লিনিয়াৰ মোশনটো বহুত ক্ষেত্ৰত আমাক যদিও লাগে, আমি বহুত ক্ষেত্ৰত ঘূৰ্ণন গতিৰো আমাক লাগে। আমি ৰোটেশনাল মোশনটো যিমান প্ৰয়োজন, ঘূৰ্ণন গতিৰো আমাৰ সিমানেই প্ৰয়োজন। ৰৈখিক গতি আৰু ঘূৰ্ণন গতি আমি দুইটা বিষয়ে পঢ়িব লাগিব। আগতে আমি যেটো পঢ়িছিলোঁ ৰৈখিক গতি পঢ়িছিলোঁ, য'ত বস্তুটো এটা নিৰ্দিষ্ট দিশত গতি কৰিছিলে, এইটো কয় লিনিয়াৰ মোশন, বা আমি ইয়াক কেতিয়াবা আমি ট্ৰেন্সলেটৰী মোশন বুলিও কওঁ। নেক্সট, ঘূৰ্ণন গতি মানে যেতিয়া বস্তু এটাই ঘূৰে তেতিয়াহ'লে আমি তাক ঘূৰ্ণন গতি বুলি কওঁ। আৰু ৰৈখিক গতি আৰু ঘূৰ্ণন গতিৰ পাৰ্থক্য এটাই যে ৰৈখিক গতিত বস্তুটোৱে এটা নিৰ্দিষ্ট দিশত গতি কৰে, কিন্তু ঘূৰ্ণন গতিত বস্তুটোৱে তাৰ কোনো নিৰ্দিষ্ট দিশ নাথাকে। যেতিয়া সি ঘূৰিব তাৰ দিশটো প্ৰতি মুহূৰ্ততে গতিৰ দিশৰ পৰিৱৰ্তন ঘটে। দ্য ডাইৰেকশ্যন অফ এ বডি চেঞ্জেছ এট এভৰি ইনষ্টেণ্ট when it is in rotational motion। এতিয়া লিনিয়াৰ মোশন আৰু ৰোটেশনাল মোশন আমি পঢ়িম। লিনিয়াৰ মোশন অলৰেডি আমি পঢ়িছোঁৱে। ৰোটেশনাল মোশন পঢ়াৰ আগতে আমি এটা বস্তু পঢ়িব লাগিব, সেইটো হৈছে ৰিজিড বডি। ৰিজিড বডি ৰিজিড বডিটোক আমি অসমীয়াত কওঁ দৃঢ় বস্তু। দৃঢ় বস্তু দৃঢ় বস্তু দৃঢ় বস্তু মানে টান বস্তু, কঠিন বস্তু। কোনবিলাক বস্তুক আমি ৰিজিড বডি হিচাপে ল'ম, কোনবোৰ পদাৰ্থক আমি দৃঢ় বস্তু হিচাপে কনচিডাৰ কৰিম? যিবিলাক বস্তুৰ আকাৰ আৰু আয়তন একে থাকে, তাৰমানে তাৰ বস্তুটোৰ যিটো শ্বেপ আৰু তাৰ ভলিউম যদি একে থাকে, তেতিয়াহ'লে তাক কোৱা হয় ৰিজিড বডি বা দৃঢ় বস্তু। গতিকে দৃঢ় বস্তু বুলি ক'লে আমি কাক বুজাম? ডেফিনিট শ্বেপ এণ্ড ভলিউম। ডেফিনিট শ্বেপ এণ্ড ভলিউম। অসমীয়াত যদি আমি লিখোঁ তেতিয়াহ'লে এইটো হ'ব যিবোৰ বস্তুৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন থাকে। সেইবোৰক আমি ৰিজিড বডি বা দৃঢ় বস্তু হিচাপে গণ্য কৰোঁ। এতিয়া আমি কেতিয়া বস্তু এটাৰ মোশনটো লিনিয়াৰ পাওঁ আৰু কেতিয়া আমি বস্তু এটাৰ মোশনটো ৰোটেশনাল পাওঁ? চাবা, যেতিয়া আমি এটা ৰৈ থকা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰোঁ, ছাপোজ এটা বস্তু আছে ইয়াতে, এটা বস্তু ৰৈ আছে। ৰৈ থকা বস্তু এটাৰ ওপৰত আমি যেতিয়া বল প্ৰয়োগ কৰিম, বল প্ৰয়োগ কৰিলে কি হ'ব? এনি শ্বেপ হ'ব পাৰে। ছাপোজ দিছ ইজ দ্য বডি। ইয়াৰ ওপৰত যদি মই বল দিওঁ, ফ'ৰ্চ দিওঁ, তেতিয়াহ'লে কি হ'ব? ই এটা দিশত গতি কৰিব। অৰ্থাৎ ৰৈ থকা বস্তুৰ ক্ষেত্ৰত আমি যিফালে বল প্ৰয়োগ কৰোঁ সেইফালে ইয়াৰ মোশনটো পাম, গতিটো পাম। বুজি পাইছে না? যেতিয়া আমি ৰৈ থকা বস্তুৰ ওপৰত বল দিওঁ, তেতিয়াহ'লে আমি সদায় কি পাওঁ? এইটো ট্ৰেন্সলেটৰী মোশন পাওঁ।
এটা নিৰ্দিষ্ট দিশত বস্তুটোৱে গতি কৰিব কিন্তু যদি এটা মোচনত থকা বস্তুৰ ওপৰত আমি বল দিওঁ তাৰমানে গতিশীল অৱস্থাত আছে বস্তুতে গৈ থকা বস্তু এটাৰ ওপৰত আমি যদি বল দিওঁ তেতিয়াহ'লে বস্তুটো ট্ৰেন্সলেটৰী বা লিনিয়াৰ মোচন আমি নাপাওঁ বস্তুটোৰ যিটো পাথ সেই পাথটো কি হৈ যায় চেঞ্জ হৈ যায় এটা ষ্ট্ৰেট লাইনত নহয় এটা বেলেগ ৰাস্তাইদি গতি কৰিব আৰু তেনেকুৱা ক্ষেত্ৰত আমি কি পাওঁ ৰোটেশনাল মোচন আমি পাব পাৰোঁ বা আমি যদি এটা বস্তুক এডাল এক্সিস বা অক্ষ সাপেক্ষে ঘূৰিবলৈ বাধ্য কৰোঁ তেতিয়াও বস্তুটোৰ মোচনটো কি হ'ব ৰোটেশনাল হ'ব ফৰ এক্সাম্পল আমাৰ গাড়ী বা সাইকেলৰ চকাটো তাত কি হয় চকাটোৰ লগত এডাল এক্সিস কানেক্ট হৈ থাকে আৰু সেই এক্সিসডাল সাপেক্ষে এবাউট দ্য এক্সিস বস্তুটোৱে ৰোটেট কৰিব ইট ইজ কল্ড ৰোটেশনাল মোচন আৰু ধৰা এটা বস্তু এটা নিৰ্দিষ্ট দিশত গৈ আছে ৰৈ থকা নাই বস্তুটা সাপোজ এটা বস্তুটোৱে এই দিশত মুভ কৰি আছে গতি কৰি আছে তো এই বস্তুটোৰ ওপৰত কোনোবা এটা মুহূৰ্তত আমি হঠাৎ কি কৰিলোঁ সাপোজ ফোৰ্স দি দিলোঁ এটা আমি এক্সটাৰ্নেল ফোৰ্স দি দিলোঁ সি এফালে বস্তুটো এইটো দিশত গৈ আছিলে গতিকে তাৰ এনেকুৱা ক্ষেত্ৰত কি হ'ব তাৰ যিটো পাথ সেই পাথটো কি হ'ব ষ্ট্ৰেট লাইন নহ'ব তাৰ পাথটো কি হ'ব সাপোজ এনেকৈ এটা দিশত চেঞ্জ হৈ গুচি যাব সো এইবিলাকো হৈছে এটা ৰোটেশনাল মোচনৰ এক্সাম্পল বস্তুটোৰ পাথটো চেঞ্জ হৈ যাব আৰু আমাৰ তাতকৈ যিবিলাক সিম্পল এক্সাম্পল আমি ৰোটেশনাল মোচনত পাওঁ সেইবিলাক সদায় আমি দেখি আছোঁ যে গাড়ী মটৰ বা স্কুটাৰৰ বা চাইকেলৰ চকাটোৱে হওক বা আমাৰ ফেনখনে হওক আমাৰ ফেনখনত আমি ফোৰ্স দিলে মানে কি হ'ব আমি আমাৰ যেতিয়া ফেনখনৰ ওপৰত যেতিয়া আমি ফোৰ্স দিম ফেনখনৰ ওপৰত আমি ফোৰ্স দিয়াৰ লগে লগে কি হ'ব আমি কোনোবা এখন ব্লেডত আমি যেতিয়া ফোৰ্স দিয়াৰ লগে লগে কি হ'ব ই ঘূৰিবলৈ আৰম্ভ কৰিব ৰোটেশনাল মোচন ষ্টাৰ্ট হ'ব যেনেকৈ গাড়ীৰ চকাটোৰ ক্ষেত্ৰতো বা যিকোনো চকা এটাৰ ক্ষেত্ৰতো আমি কি হ'ব চকাটোৰ ওপৰত ফোৰ্স দিয়াৰ লগে লগে চকাটো কি হ'ব এই এক্সিসডাল সাপেক্ষে এবাউট ডেট এক্সিস ই কি কৰিব ৰোটেট কৰিবলৈ ষ্টাৰ্ট কৰিব ইয়াৰ মোচনটো ৰোটেশনাল মোচনলৈ কনভাৰ্ট হ'ব গতিকে এইখিনি চাগে ক্লিয়াৰ হৈছে ৰোটেশনাল মোচন নেক্সট আমি বহুত ক্ষেত্ৰত চেণ্টাৰ অফ মাছ কি জানিব লাগে চেণ্টাৰ অফ মাছ মানে হৈছে ভৰ কেন্দ্ৰ ভৰ কেন্দ্ৰ হৈছে এটা বস্তু এটাৰ ভৰটো যেতিয়া কোনোবা এটা পইণ্টত আমি থুপ খাই আছোঁ বুলি ধৰোঁ সাপোজ আমি এটা বস্তু লৈছোঁ এটা বস্তুৰ ভৰখিনি সেই বস্তুটো যেতিয়া আমি মোচনটো ডিছকাছ কৰিম তেতিয়াহ'লে আমি গোটেই বস্তুটো কনচিডাৰ কৰাৰ সলনি আমি কি কৰোঁ এই গোটেই বস্তুটোৰ ভৰটো এটা পইণ্টত থুপ খাই আছে বুলি ধৰোঁ সেই পইণ্টটোকে কয় চেণ্টাৰ অফ মাছ বা ভৰ কেন্দ্ৰ সাপোজ মই এই ডাষ্টাৰটোৰ মোচনটোৱে কনচিডাৰ কৰিব লাগে ধৰা এই এডাল এক্সিছৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বত কি হৈছে ডাষ্টাৰটো এনেকৈ ঘূৰি আছে ই এটা এনেকৈ ৰোটেশনাল মোচনত আছে ঘূৰি আছে বস্তুটো তেতিয়াহ'লে আমি এক্সিছডাল বা য'ৰ পৰা আমি মেজাৰমেণ্টটো ল'ম এই বস্তুটোলৈ ডিষ্টেঞ্চটো আমি কোনটো পইণ্টলৈকে ল'ম আমি এইটো পইণ্টলৈ ল'ম নে এইটো পইণ্টলৈ ল'ম নে এইটো পইণ্টলৈ ল'ম নে এইটো পইণ্টলৈ ল'ম এই ক্ষেত্ৰত কি হৈ থাকে বস্তুটোৰ বেলেগ বেলেগ পাৰ্টিকুলবিলাকৰ ডিষ্টেঞ্চটো এক্সিছডালৰ পৰা বেলেগ বেলেগ হয় সাপোজ এটা বস্তু মই লৈছোঁ সাপোজ এই বস্তুটোৱে এটা চাৰ্কুলাৰ পাথত এটা বস্তু এনেকৈ বস্তুতে ঘূৰি আছে এই বস্তুটোৱে ঘূৰি আছে এতিয়া মই এইটো যদি তাৰ চেণ্টাৰ হয় ই এটা চাৰ্কুলাৰ পাথত ঘূৰি আছে বস্তুটো বৃত্তাকাৰ পাথত ঘূৰি আছে এতিয়া এই বস্তুটো মই যদি এক্সিছৰ পৰা কিমান ডিষ্টেঞ্চত আছে মই কেলকুলেট কৰিবলগীয়া হয় বা ইয়াৰ যিটো ৰেডিয়াছ অফ দ্য পাথ যিটো পথত বস্তুটোৱে ঘূৰি আছে সেই পথটোৰ ৰেডিয়াছটো যদি মই কেলকুলেট কৰিবলগীয়া হয় তেতিয়াহ'লে মই কি কৰিম এই বস্তুটো বহুত পাৰ্টিকুল হৈ এই বস্তুটো গঠন হৈছে
এই যেটো আমি ৰিজিড বডি লৈছো এই ৰিজিড বডিটো বহুত পাৰ্টিকুল লৈ হৈ গঠন হৈছে গতিকে মই কোনটো পাৰ্টিকুলাৰ ডিসটেন্স লম প্ৰতিটো পাৰ্টিকুলাৰটো ডিসটেন্সটো বেলেগ বেলেগ হৈছে না তেনেকুৱা ক্ষেত্ৰত আমি কি কৰো যে এই গোটে বস্তুটোৰ মাছটো এটা পইণ্টত আমি থুপ খাই আছে বুলি ধৰি লওঁ আৰু সেই পইণ্টটোক কোৱা যায় সেন্টাৰ অফ মাছ সাপোজ বস্তুটো যদি এটা এনেকুৱা ঘূৰণীয়া বস্তু হয় এটা ঘূৰণীয়া বস্তু হয় স্ফেৰিকেল স্ফিয়াৰ সাপোজ ইট ইজ এ স্ফিয়াৰ স্ফিয়াৰ গতিকে এটা যদি স্ফিয়াৰ হয় তেতিয়াহ'লে স্ফিয়াৰৰ মাছটো আমি ক'ত কনচেন্ট্ৰেট হৈ আছে বুলি ধৰো the mass of the sphere is supposed to be concentrated at its center আমি ইয়াৰ কেন্দ্ৰতে গোটে ভৰখিনি থুপ খাই আছে বুলি ধৰো গতিকে এই ভৰটোক কোৱা হয় সেন্টাৰ অফ মাছ গতিকে আমি সেন্টাৰ অফ মাছটো কি লিখিম সেন্টাৰ অফ মাছ of a body is the point where the whole mass of the body is supposed to be concentrated অৰ্থাৎ অসমীয়াত হ'ব এটা বস্তুৰ ভৰ এটা বস্তু এটাৰ সমস্ত ভৰ বস্তু এটাৰ সমস্ত ভৰ এটা বিন্দুত থুপ খাই আছে বুলি ধৰিলে সেই বিন্দুটোকে বস্তুটোৰ ভৰ কেন্দ্ৰ বোলে বস্তুটোৰ শেপটো যদি তোমাৰ বেলেগ বেলেগ হয় তেতিয়াহ'লে তাৰ সেন্টাৰ অফ মাছটো বেলেগ বেলেগ হ'ব এতিয়া যদি মই এটা সাপোজ দিছ যে ৰিং এটা লৈছো ৰিং এটা ৰিঙৰ যেটো সেন্টাৰ অফ মাছ এই গোটেই ৰিংটোৰ ৰিং মানে আঙঠি এই গোটেই আঙঠিটোৰ ভৰটো ক'ত আছে বুলি মই ধৰিম কাৰণ ইয়াৰটো মাজৰখিনিটো ফুপুলা হয় মাছটোত একো নাই যে হলো গতিকে ক'ত মাছখিনি আছে মাছবিলাক এইবিলাক পইণ্টতহে গোটেই মাছবিলাক আছে মাজতটো একো নাই হয় না কিন্তু এই ৰিংটোৰ সেন্টাৰ অফ মাছটো আমি ক'ত লম সেন্টাৰত লম এই সেন্টাৰটোতে ইয়াৰ গোটেই মাছটো থুপ খাই আছে বুলি আমি কি কৰো কনসিডাৰ কৰো দিস সেন্টাৰ ইজ কল্ড সেন্টাৰ অফ মাছ অফ দা ৰিং তেনেদৰে সাপোজ আমি যদি এটা সিলিন্ডাৰ লওঁ সাপোজ দিস ইজ এ সিলিন্ডাৰ এটা সিলিন্ডাৰৰ সেন্টাৰ অফ মাছ ক'ত থাকিব এই যেডাল এক্সিস থাকিব এই এক্সিসৰ যেটো ইয়াৰ লেংথৰ যেটো মিডল পইণ্ট হ'ব this is the center of mass বা ভৰ কেন্দ্ৰ ভৰ কেন্দ্ৰ কনসেপ্টটো আমাক তেতিয়া লাগিব যেতিয়া আমি ৰোটেশনাল মোশন পঢ়িম বুজিছানে ৰোটেশনাল মোশন পঢ়িম এটা ৰোটেশনাল মোশনত আমি ডিসপ্লেসমেন্ট পঢ়িব লাগিব ভেলোসিটি পঢ়িব লাগিব এক্সিলাৰেশন পঢ়িব লাগিব তাৰ আগতে মই এটা কথা কৈ লৈছো চোৱা যেতিয়া আমি এটা বস্তু কথা কনসিডাৰ কৰো সাপোজ দিস ইজ এ বডি এটা বস্তু সাপোজ দিস ইজ এ ৰিজিড বডি ৰিজিড বডি মানে কাক কৈছিলো মই যিবিলাক বস্তুৰ ডেফিনিট শেপ এণ্ড ভলিউম থাকে যিবিলাক বস্তুৰ নিৰ্দিষ্ট আয়তন থাকিব আৰু আকাৰ থাকিব তাকে আমি দৃঢ় বস্তু বুলি কওঁ ৰিজিড বডি বুলি কওঁ
এই ৰিজিড বডিবিলাকৰ প্ৰতিটো পাৰ্টিকুল যিবিলাক কণিকালৈ এই ৰিজিড বডিটো গঠন হৈছে সেই পাৰ্টিকুলবিলাক সকলোবিলাক কি হয় নিৰ্দিষ্ট ঠাইত থাকিব তাৰমানে তাহাঁতৰ পজিশ্যনটো চেঞ্জ হৈ নাথাকে প্ৰতিটো পাৰ্টিকুল নিজৰ ঠাইত থাকিব গতিকে এই ধৰা বহুত পাৰ্টিকুললৈ বস্তুটো গঠন হৈছে গতিকে ইয়াৰ পাৰ্টিকুলবিলাক সদায় কি হ'ব নিজৰ জেগাত পাৰ্টিকুলবিলাক থাকিব এই ৰিজিড বডিটোক যেতিয়া মই এক্সটাৰ্নেল ফ'ৰ্চ দিম মই বাহিৰৰ পৰা যেতিয়া ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিম বাহিৰৰ পৰা বল প্ৰয়োগ কৰিলে ইয়াৰ কি হ'ব ডিছপ্লেচমেণ্ট হ'ব অৰ্থাৎ হৰণ ঘটিব যেতিয়া হৰণ ঘটিব যেতিয়া গোটেই বস্তুটোৱে এঠাইৰ পৰা আন এঠাইলৈ যাব এতিয়া ইয়াত যিমানবিলাক পাৰ্টিকুল আছে বা যিমানবিলাক কণিকা আছে প্ৰতিটো কণিকাৰে কি হ'ব হৰণ ঘটিব ডিছপ্লেচ হ'ব প্ৰতিটো পাৰ্টিকুলে কি হ'ব আঁতৰি যাব এই পাৰ্টিকুল অলপ সময়ৰ পিছত ইয়ালৈ আহিব এইটো ইয়ালৈ আহিব এইখিনি পাৰ্টিকুল ইয়ালৈ আহিব গতিকে গোটেই পাৰ্টিকুলবিলাকৰে কি হয় হৰণ ঘটে ডিছপ্লেচ হয় এতিয়া আমি যেতিয়া ৰ'টেশ্যনেল ম'শ্যন পঢ়িম তো ৰ'টেশ্যনেল ম'শ্যনত কেনেকুৱা হ'ব গোটেই কথাটো এইটো লিনিয়াৰ ম'শ্যন পঢ়ি আছোঁ ৰ'টেশ্যনেল ম'শ্যনত আমি ডিছপ্লেচমেণ্টটো কেনেকৈ কেলকুলেট কৰিম এতিয়া ৰিজিড বডিবিলাকৰ ক্ষেত্ৰত ইয়াৰ ডিছপ্লেচমেণ্ট উলিয়াবলৈতো আমি একেবাৰে সহজ হয় নহয় আমি বস্তুটো ফ'ৰ্চ দিছোঁ বস্তুটো ধৰা ইয়াত আহি পেলাই এইখিনি পালেহি বস্তুটো গতিকে এইখিনি হ'ব আমাৰ ডিছপ্লেচমেণ্ট এক্স হৰণ এতিয়া ৰ'টেশ্যনেল ম'শ্যন বা ঘূৰ্ণন গতিত আমি ডিছপ্লেচমেণ্টবিলাক কেনেকৈ কেলকুলেট কৰিম ঘূৰ্ণন গতিত বস্তুটোতে এটা সি নিৰ্দিষ্ট পাথত বস্তুটো ঘূৰিয়ে থাকিব হয়নে নহয় গতিকে যেতিয়া ৰ'টেশ্যনেল ম'শ্যন পঢ়িম বা যেতিয়া আমি ঘূৰ্ণন গতি পঢ়িম তেতিয়া বস্তুটোৰ ডিছপ্লেচমেণ্টটো আমি এংগুলত জুখিব লাগিব সেইকাৰণে ইয়াক কয় এংগুলাৰ ডিছপ্লেচমেণ্ট বুজিছে না এংগুলাৰ ডিছপ্লেচমেণ্ট বা ইয়াক আমি কওঁ কৌণিক হৰণ এংগুলাৰ মিনছ কৌণিক ডিছপ্লেচমেণ্ট মানে হৰণ কৌণিক হৰণ এংগুলাৰ ডিছপ্লেচমেণ্ট গতিকে যেতিয়া আমি ৰ'টেশ্যনেল ম'শ্যন পঢ়িম ৰ'টেশ্যনেল ম'শ্যনত আমি কেইটামান বস্তু আমি পঢ়িব লাগিব মেইন বস্তু আমি কি পঢ়িম rotational motion ইয়াত আমি মেইন পঢ়িম angular displacement তাৰমানে কৌণিক হৰণ আমি কৌণিক হৰণ এটা আমি পঢ়িব লাগিব rotational motionত এনে আমি ট্ৰান্সলেটৰী মোশনত কি পঢ়ো ডিসপ্লেসমেন্ট বা ৰৈখিক হৰণ লিনিয়াৰ ডিসপ্লেসমেন্ট ইয়াত আমি কি পঢ়িম অ্যাঙ্গুলাৰ ডিসপ্লেসমেন্ট তাৰপিছত নেক্সট যদি আমি ভেলোচিটিৰ কথা কওঁ rotational motionত ভেলোচিটিটো আমি অ্যাঙ্গুলাৰ ভেলোচিটি পঢ়িব লাগিব অ্যাঙ্গুলাৰ ভেলোচিটি মানে কৌণিক বেগ কৌণিক বেগ তেনেকৈ এক্সিলাৰেশন আমি পঢ়িব লাগিব অ্যাঙ্গুলাৰ এক্সিলাৰেশন কৌণিক ত্বৰণ নেক্সট এটা আমি খুব ইম্পৰ্টেণ্ট কথা এটা পঢ়িবলগীয়া হয় ইয়াতে সেইটো হৈছে টৰ্ক গতিকে টৰ্ক কি মই এইটো শিকাম তোমালোকক এইটো হৈছে টৰ্কটো আমি অসমীয়াত আমি টৰ্ক বুলিও কওঁ বা ভ্ৰামক বুলিও কওঁ এইকেইটা টাৰ্ম আমি জানিব লাগিব প্ৰথমতে আমি ইয়াত এটা এক্সাম্পল লওঁ আমি এটা বস্তু লওঁ যিটো বস্তুৱে সাৰ্কুলাৰ পাথত ঘূৰি আছে সাৰ্কুলাৰ পাথ মানে বৃত্তাকাৰ পথ বুজিছেনে বৃত্তাকাৰ পাথত ঘূৰি থকা বস্তুৰ আমি কৌণিক হৰণ উলিয়াম কৌণিক বেগ উলিয়াম গতিকে আমি প্ৰথমতে ধৰি লওঁ যে এটা বস্তুৱে বৃত্তাকাৰ পথত ঘূৰি আছে Suppose this is a
সাৰ্কুলাৰ পাথ এইটো এটা বৃত্তাকাৰ পাথ আৰু এই বৃত্তাকাৰ পাথত এটা বস্তুৱে ঘূৰি আছে ধৰি লোৱা এই ঘূৰি থকা বস্তুটোৰ প্ৰথমতে হি ধৰা আছিলে ইয়াত পজিশ্যন পি পিত আছিলে বস্তুটো প্ৰথমতে পি ইজ দ্য ইনিচিয়েল পজিশ্যন আৰু অলপ সময়ৰ পিছত বস্তুটো সাপোজ পিৰ পৰা গৈ কিউ পইণ্ট পালেগৈ গতিকে পিৰ পৰা কিউলে যাওঁতে বস্তুটোৱে কেন্দ্ৰত হি এটা এংগুল সৃষ্টি কৰিব ইট উইল ফৰ্ম এন এংগুল এট দ্য চেণ্টাৰ আৰু যদি আমি পি আৰু কিউ পইণ্ট কেইটা ওচৰা ওচৰিকৈ আছে বুলি ধৰোঁ পি পৰা কিউলৈ বেছি দূৰ নহয় বুলি ধৰোঁ তেতিয়াহ'লে এই এংগুলটোৰ মান খুব কম হ'ব আৰু এই এংগুলটোক আমি ল'ম ডেল্টা থিটা মানে যেতিয়া এংগুলটোৰ মান বহুত কম হয় তেতিয়াহ'লে আমি তাক ডেল্টা থিটা বুলি ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু সাপোজ এই যিটো সাৰ্কুলাৰ পাথ আছে এই পাথটোৰ ৰেডিয়াছটো r is the radius of the circular path আৰু এই সাৰ্কুলাৰ পাথত প্ৰথমতে বডিটো পি পইণ্টত আছিলে বস্তুটো আৰু অলপ সময় ডেল্টা আফটাৰ টাইম ডেল্টা টি এটা ব্যৱধান যিটো ব্যৱধানৰ পিছত বস্তুটোৱে গৈ পেলাই কি পালেগে পিৰ পৰা গৈ ইয়াৰ পৰা গৈ কিউ পইণ্ট পালেগে গতিকে এই ক্ষেত্ৰত বস্তুটোৰ ডিসপ্লেসমেন্ট কিমান হ'ব হৰণ কিমান হ'ব দেখিছেনে বস্তুটোৰ হৰণ কিমান হ'ব ইয়াত আমি দুটা হৰণ আমি পাম দুটা ডিসপ্লেসমেন্ট পাম আমি এটা হৈছে লিনিয়াৰ ডিসপ্লেসমেন্ট আৰু আনটো হৈছে এংগুলাৰ ডিসপ্লেসমেন্ট মানে কৌণিক হৰণ তাৰ মানে বস্তুটোৱে পিৰ পৰা কিউলৈ যাওঁতে হি কেন্দ্ৰতনো কিমান কোণ উৎপন্ন কৰিছে হি কেন্দ্ৰত কি কৰিছে ডেল্টা থিটা কোণ উৎপন্ন কৰিছে বুলি কৈছো আৰু এই পিৰ পৰা কিউলৈ যাবলৈ সময় কিমান লাগিছে ডেল্টা টি গতিকে এই ক্ষেত্ৰত লিনিয়াৰ ডিসপ্লেসমেন্ট হ'ব বস্তুটোৰ যিটো ৰৈখিক হৰণ হ'ব ৰৈখিক হৰণটো হ'ব এই টুকুৰা দিস ইজ দা এইটো দিশত হ'ব এইটো দিশত হ'ব এটো হ'ব আমাৰ লিনিয়াৰ ডিসপ্লেসমেন্ট গতিকে লিনিয়াৰ ডিসপ্লেসমেন্টটো যদি মই ডেল্টা s বুলি কওঁ সাপোজ দিস ইজ ডেল্টা s এই ডেল্টা s শব্দটোৱে কি বুজাইছে বাৰু আমি ডেল্টা বিলাকে কি বুজাইছো ইয়াতে স্মল ডিসটেন্স স্মল টাইম বুজি পাইছা না ডেল্টা s মানে স্মল ডিসপ্লেসমেন্ট ডেল্টা t মানে স্মল টাইম ইন্টাৰভেল আৰু ডেল্টা থিটা মানে স্মল এংগুলাৰ ডিসপ্লেসমেন্ট ডেল্টাটোৱে আমি যেতিয়া এটা বস্তু খুব সৰু এমাউন্ট বুজাও তেতিয়া আমি ডেল্টা কোৱান্টিটিটো ডেল্টা সিম্বলটো ইউজ কৰোঁ d2 আৰু সৰু তেতিয়া আমি ডিফাৰেন্সিয়েট যেতিয়া কৰোঁ সাধাৰণতে আমি ডেল্টা ইউজ নকৰোঁ আমি d ইউজ কৰোঁ সাপোজ তুমি দুটা পইণ্ট আছে ধৰা দেই মই তোমাক এটা বস্তু দেখাইছোঁ ইয়াত তুমি ওৰ পৰা তুমি এটা পইণ্ট সাপোজ দিস ইজ দা পইণ্ট এ এণ্ড দিস ইজ দা পইণ্ট বি ঠিক আছে তেতিয়া ওৰ পৰা এ লৈ ধৰা ডিষ্টেঞ্চটো x1 আৰু ওৰ পৰা বি লৈ ডিষ্টেঞ্চটো সাপোজ x2 তেতিয়া a আৰু b ৰ মাজৰ ডিসটেন্স কিমান হোৱাট ইজ দা ডিসটেন্স বিটুইন a এণ্ড b তেতিয়া এইটোক আমি কি বুলি ক'ম এই যিটো স্মল ডিসটেন্স a আৰু b ৰ মাজৰ যিটো স্মল ডিসটেন্স বা ডিসটেন্সৰ যিটো ডিফাৰেন্স বুজিছানে এটোতো কোনো এনেকুৱা কথা নাই যে ইমান ডিসটেন্স হ'লেহে আমি ডেল্টা লিখিব পাৰিম তাতকৈ বেছি হ'লে আমি ডেল্টা লিখিব নোৱাৰিম তেনেকুৱা কথা নাই এইটো আমি এটা কনসেপ্ট আমি নিজে বুজাবৰ কাৰণে আমি ডেল্টাটো ইউজ কৰোঁ গতিকে ডেল্টা x a আৰু b ৰ মাজৰ যিটো ডিসটেন্স সাপোজ এটোক মই ডেল্টা x বুলি কৈছোঁ সো ডেল্টা x ইজ ইকুৱেল টু হ'ব x2 minus x1 ঠিক আছে তেনেকে এতিয়া ধৰা বস্তুটো ক'লৈ গৈছে বস্তুটো ইয়াত প্ৰথমতে পিত আছিলে অলপ সময়ৰ পিছত কিউ পালেগে ঠিক আছে যেতিয়া বস্তুটো পিত আছিলে তেতিয়া তুমি ঘড়ীত চাইছিলা যে তোমাৰ ঘড়ীটোত সময় সাপোজ t1 হৈছিলে পিত থাকোতে বস্তুটোত আমাৰ ঘড়ীটোত টাইম কিমান হৈছিলে t1 অলপ সময়ৰ পিছত তুমি চালা যেতিয়া বস্তুটো গৈ কিউ পালেগে ঘড়ীত আমাৰ টাইম হৈছে t2 গতিকে এই t1 আৰু t2 ৰ মাজৰ যিটো ডিফাৰেন্স এটো কয় টাইম ইন্টাৰভেল বা টাইম ডিফাৰেন্স সো টাইম ডিফাৰেন্স ডেল্টা t ইকুৱেল টু হ'ব t2 minus t1 গম পালা না এতিয়া আমি
আসল বস্তুটোলৈ যাওঁ এতিয়া আমি ইয়াত বস্তুটো প্ৰথম আছিলে পিত তাৰপিছত বস্তুটো গ'ল কিউলে হয় না নহয় গতিকে যাওঁতে সাপোজ দিস ইজ দ্য চেণ্টাৰ ও বস্তুটোৱে কেন্দ্ৰত কিমান কোণ কৰিলে ডেল্টা থিটা গতিকে এই যে ডেল্টা থিটা দিস ইজ কল angular displacement angular displacement মানে হৈছে কৌণিক হৰণ আৰু ডেল্টা এছ টো হৈছে লিনিয়াৰ ডিসপ্লেসমেন্ট ৰৈখিক হৰণ angular displacement and linear displacement এতিয়া চোৱা ইয়াত এই angular displacement টো যদি খুব সৰু হয় বুজি পাইছা না if delta theta is very small তেতিয়াহলে আমি লিখিব পাৰো delta s তাৰ মানে বস্তুটো ক'ত আছিল প্ৰথমতে আছিল পিত নেক্সট কলে গল কিউ লে গল হয় না এইটো এটা আৰ্ক নহব জানো দিস ইজ এন আৰ্ক সাব হ'ব না গতিকে এই ডিসটেন্সটো অলমোস্ট এডাল ষ্ট্ৰেট লাইনৰ নিচিনা হ'ব যদি পি আৰু কিউ পইণ্টটো খুব ওচৰা ওচৰিকৈ থাকে তেতিয়াহ'লে এই আৰ্কটো কিমান হ'ব আৰ্ক পি কিউ ইজ ইকুৱেল টু পি কিউ তাৰমানে এই ডিষ্টেঞ্চটোৰ লগত ইকুৱেল হৈ যাব ইফ দিছ এংগল ইজ ভেৰি স্মল ডেল্টা থিটাটো যেতিয়া খুব সৰু হ'ব তেতিয়াহ'লে আমি পি কিউ চাপটো পি কিউৰ লগত অলমোষ্ট ইকুৱেল বুলি আমি ধৰিব পাৰোঁ আৰু তেতিয়া কি হ'ব ডেল্টা এছ এই ডিষ্টেঞ্চটো এইটো ডেল্টা এছ ইজ ইকুৱেল টু হ'ব আৰ ইনটু ডেল্টা থিটা delta s is equal to r into delta theta গতিকে angular displacement to কি বুজি পালা angular displacement to is angular displacement next আমি কি কৰিম angular velocity লিয়াম angular velocity মানে হৈছে the rate of change of angular displacement is called angular velocity কৌণিক বেগ কাক কয় it is the rate of change of angular displacement অসমীয়াত আমি কি বুলি কম কৌণিক হৰণৰ পৰিৱৰ্তনৰ হাৰক কৌণিক বেগ বোলে the rate of change of angular displacement is called angular velocity হল এতিয়া ইয়াত চোৱা ইয়াত আমাৰ angular displacement কিমান হৈছিল ডেল্টা থিটা কৌণিক হৰণ ডেল্টা থিটা আছিল আৰু p ৰ পৰা q লে যাবলৈ কিমান সময় লৈছিল ডেল্টা t গতিকে এই সময়খিনিত angular velocity কিমান হ'ব আমি লিখিব লাগিব if
delta theta is angular displacement in time delta t, then angular velocity omega, আমি angular velocity to এই লেটাৰটো দি ৰিপ্ৰেজেন্ট কৰোঁ omega is equal to delta theta divided by delta t. হল এই angular velocity টো তোমালোকে কেতিয়াবা এটো এভাৰেজ angular velocity বুলিও পাবা মানে গড় কনিক বেগ বুজিছা তাৰমানে আমি সময়টো কিমান হৈছে ডেল্টা টি আৰু ডেল্টা থিটা এংগল হৈছে গতিকে ইয়াত এই angular displacement টো যদি ডেল্টা টি টাইমত হৈছে তেতিয়ালে এটো এটা এভাৰেজ বুজিছা এটোক আমি কেতিয়াবা আমি তোমালোকে ওমেগা এভাৰেজ বুলিও পাবা এভাৰেজ angular velocity is equal to delta theta by delta t. এটা বস্তু এটা ধৰা ঘূৰি আছে বস্তু এটা ঘূৰি থকা বস্তুৰ যেটো angular velocity কনস্ট্যান্ট হ'ব পাৰে কনস্ট্যান্ট নহ'ব পাৰে তাৰ angular speed টো বা angular velocity টো কনস্ট্যান্ট নহ'ব পাৰে বুজিছানে angular velocity is a vector quantity এটা ভেক্টৰ ৰাখি দেই angular velocity টো এটা ভেক্টৰ ৰাখি ইয়াৰ দিশটো কোনফালে হয় মই দেখুৱাই দিম পিছত যদি ঘূৰি থকা বস্তুটোৰ angular speed টো তাৰমানে velocity যেটো মান angular speed টো সদায় একে নহ'ব পাৰে মানে কোনবা এখিনি লাগে হি অলপ বেছি স্পিডত গল তাৰপিছত তাৰ স্পিডটো ধৰা অলপ কমিছে গতিকে যদি ভেৰিয়েবল স্পিড হৈ থাকে angular speed টো যদি বাঢ়িছে কমিছে অলপ চেঞ্জ হৈ থাকে তেতিয়াহলে আমি কি কৰো ইনস্ট্যান্টেনিয়াস angular velocity লওঁ ইনস্ট্যান্টেনিয়াস মানে তাৎক্ষণিক কৌণিক বেগ তাৎক্ষণিক মানে কোনোবা এটা মুহূৰ্তত তাৰ কৌণিক বেগ কিমান ধৰা বস্তুটো ঘূৰি আছে এটো পাথতে কোনোবা এটা সময়ত ধৰা তাৰ হদিলে velocity টো চেঞ্জ হৈ আছে কেতিয়াবা স্পিড বাঢ়িছে আকৌ কমিছে মানে ইউনিফৰ্ম নহয় তাৰ তেতিয়া কোনোবা এটা ধৰা সাপোজ বস্তুটো এটো সাপোজ r পইণ্ট what is the angular speed at the point r তেতিয়া আমি কি ক'ব লাগিব তেতিয়া আমি ইয়াত instantaneous angular velocity ল'ব লাগিব instantaneous মানে তাৎক্ষণিক মানে কোনোবা এটা সময়ত কোনোবা এটা নিৰ্দিষ্ট সময়ত তাৰ angular speed টো কিমান this is called instantaneous angular velocity গতিকে instantaneous angular velocity আমি কেনেকৈ উলিয়াম এতিয়া instantaneous angular velocity আমি কেনেকৈ ক্যালকুলেট কৰিম কেনেকৈ কৰিম মই দেখুৱাই দিছো কেনেকৈ কৰিম ধৰি লোৱা বস্তুটো এনেকৈ ঘূৰি আছে সাপোজ কোনোবা এটা সময়ত বস্তুটো গৈ পালেগে বস্তুটো গৈ পাইছে ধৰা p বিন্দু suppose it is at point p p বিন্দুত আছে ঠিক আছে আৰু হি গৈ আছে আৰু এটা সময়ৰ পিছত ধৰা ডেল্টা t সময়ৰ পিছত হি গৈ পালেগে q বিন্দু প্ৰথমতে হি p তে আছিল অলপ সময়ৰ পিছত হি q বিন্দু পালেগে এতিয়া মোক সুধিছে suppose what is the angular speed at r suppose this is the point r যেতিয়া বস্তুটো r বিন্দু পাইছিলে বা r অৱস্থানটো পাইছিলে r পোৱা সময়ত তাৰ angular velocity কিমান মোক হেতু উলিয়াবলৈ দিছে ঠিক আছে এই এংগলটো p পৰা q লে suppose this angle is delta theta আৰু p পৰা q লে তাৰ সময় লাগিছে delta t আমি যেতিয়া r ত
এংগুলাৰ স্পীড উলিয়াম তাৰমানে আৰটো হৈছে কোনোবা এটা মুহূৰ্তত সি আৰ বিন্দু পাইছিলে আৰু আৰ বিন্দুতে আমাক সুধিছে যে হোৱাট ইজ দ্য এংগুলাৰ স্পীড এট পইণ্ট আৰ বিন্দুত কিমান তাৎক্ষণিক বেগ আমি কি কৰিব লাগিব যদি পি আৰু কিউ বিন্দুটো আমি সাপোজ ওচৰ চপাই আনি থাকোঁ যদি আমি বিন্দুকেইটা ওচৰ চপাই আনি থাকোঁ ওচৰ চপাই আনি থাকিলে কি হ'ব এই ডেল্টা থিটাৰ মানটো কমি যাব বুজিছেনে যিমানে আমি পি আৰু কিউ বিন্দু দুটা ওচৰত বুলি ল'ম সিমানে ডেল্টা থিটাৰ মানটো কি হ'ব কমি গৈ থাকিব আৰু ডেল্টা থিটাৰ মানটো কমি যোৱাৰ লগে লগে কি হ'ব ডেল্টা টি মানো কমি যাব টাইমো কমিব এংগুলো কমিব কম সময়ত কম এংগুলাৰ ডিসপ্লেসমেন্ট হ'ব গতিকে আমি যেতিয়া ইনষ্টেন্টেনিয়াছ এংগুলাৰ স্পীড বা এংগুলাৰ ভেলোচিটি কথা কম তেতিয়া আমি কি কৰিম এটা লিমিট ল'ব লাগিব লিমিট মানে সীমাটো কি যে ডেল্টা টি টেন্ডস টু 0 তাৰমানে ডেল্টা টিটো খুব টাইমৰ ডিফাৰেন্সটো আমি কি কৰিছোঁ কমাই গৈ আছোঁ গতিকে টাইমৰ ডিফাৰেন্সটো আমি কমাই গৈ থাকিলে কি হ'ব এই ডেল্টা থিটাৰ মানটো কমি গৈ থাকিব বুজিছেনে গতিকে যিমানে আমি কমাই গৈ থাকিম মানে এটা সময়ত কি হ'ব আমি এই পইণ্টটোত এটা ইনষ্টেণ্টলি এই পইণ্টটোৰ ভেলোচিটিটো আমি এই মুহূৰ্তত পাই যাম এইখিনি কেলকুলাছৰ বস্তু কেলকুলাছ তোমালোকে যেতিয়া পঢ়িবা তোমালোকৰ কথাখিনি কনচেপ্টটো ক্লিয়াৰ হৈ যাব গতিকে লিমিট ডেল্টা টি টেন্ডস টু 0 ডেল্টা ওমেগা ডিভাইডেড বাই ডেল্টা টি ইজ ইকুৱেল টু হ'ব যেতিয়া আমি খুব কম টাইম ইণ্টাৰভেল লৈছোঁ তেতিয়াহ'লে আমি এটুকে কওঁ একচুৱেলি দিছ ৰিপ্ৰেজেণ্টছ দ্য ইনষ্টেণ্টেনিয়াছ এংগুলাৰ ভেলোচিটি এইটোৱে কি বুজাব আমাক তাৎক্ষণিক কৌণিক বেগ আৰু তেতিয়া আমি তাৎক্ষণিক কৌণিক বেগটো ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি ডেল্টা ব্যৱহাৰ নকৰোঁ আমি লিখিম এইটো দিছ ইজ ডি ওমেগা বাই ডি টি angular velocity at a particular instant of time is called instantaneous angular velocity. Instantaneous angular velocity. কোনো নিৰ্দিষ্ট মুহূৰ্তৰ কৌণিক বেগক তাৎক্ষণিক কৌণিক বেগ বোলে গতিকে তাৎক্ষণিক কৌণিক বেগটো আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম ওমেগা ইজ ইকুৱেল টু লিমিট ডেল্টা টি টেন্ডস টু 0 ডেল্টা ওমেগা বাই ডেল্টা টি ইজ ইকুৱেল টু ডি ওমেগা বাই ডি টি সৰি এইটো ডি ওমেগা লিখিলোঁ মই এইটো ডি থিটা হ'ব লাগে ডি থিটা নট ডি ওমেগা এতিয়া তোমালোকক যদি কয় হোৱাট ইজ দ্য ইউনিট অফ এংগুলাৰ ভেলোচিটি কি লিখিবা ইউনিটটো কি হ'ব ইউনিট angular velocity unit theta unit radian timer unit second গতিকে ইয়াৰ যেটো SI unit হ'ব radian per second this is the unit of angular velocity
নেক্সট আমি উলিয়াও যে হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন লিনিয়াৰ ভেল'চিটি এণ্ড এংগুলাৰ ভেল'চিটি লিনিয়াৰ ভেল'চিটি আৰু এংগুলাৰ ভেল'চিটিৰ আমি ৰিলেশ্যনটো উলিয়াম এতিয়া আমি কেনেকৈ ৰিলেশ্যনটো উলিয়াম relation between linear velocity and angular velocity আমি এটা বস্তু সাৰ্কুলাৰ পথত ঘূৰি আছে বুলি ধৰি লওঁ গতিকে সাৰ্কুলাৰ পথত যেতিয়া বস্তু এটা ঘূৰি থাকে বস্তুটোৰ কি হয় ভেল'চিটিৰ যিটো ডাইৰেকশ্যন সেই ডাইৰেকশ্যনটো কি হয় প্ৰতিটো মুহূৰ্ততে চেঞ্জ হৈ থাকে এতিয়া যেতিয়া বস্তুটো সাপোজ এইটো দিশত ঘূৰি আছে এণ্টি ক্লকৱাইজ দিশত সি ৰটেট কৰিছে গতিকে যেতিয়া বস্তুটো সাপোজ পি বিন্দুত আছিলে পি বিন্দুত তাৰ ভেল'চিটিটো হ'ব এই ডাইৰেকশ্যনত সাপোজ ইটছ ইজ v1 বস্তুটো ঘূৰি আছে সাপোজ সি একেটা স্পীডতে ঘূৰি আছে তাৰ ভেল'চিটিটো কনষ্টেণ্ট আছে কিন্তু তাৰ ভেল'চিটিৰ ডাইৰেকশ্যনটো কি হ'ব সলনি হৈ থাকিব গতিকে যেতিয়া বস্তুটো সাপোজ পইণ্ট কিউ পালেগৈ এট পইণ্ট কিউ যেতিয়া কিউ বিন্দু পাইছেগৈ তেতিয়া তাৰ বেগৰ দিশটো এনেকুৱা হ'ব আমি এটা টেনজেণ্ট টানিব লাগিব যেতিয়া আমি বেগৰ ভেল'চিটিৰ ডাইৰেকশ্যন লাগে আমি কি কৰিব লাগিব এডাল টেনজেণ্ট টানিব লাগিব এই টেনজেণ্টডালে কি হ'ব কিউ বিন্দুত বস্তুটোৰ ৰৈখিক বেগ বুজাব গতিকে ভেল'চিটি দুটা আছে এটা লিনিয়াৰ ভেল'চিটি এটা কি এংগুলাৰ ভেল'চিটি আমি দুটা বস্তু পঢ়ি আছোঁ লিনিয়াৰ ভেল'চিটি আৰু এংগুলাৰ ভেল'চিটি গতিকে এটা হ'ল লিনিয়াৰ ভেল'চিটি ইয়াত প্ৰতিটো পইণ্টত কি হ'ব v1 আৰু v2 আৰু লিনিয়াৰ এংগুলাৰ ভেল'চিটিটো ইয়াৰ আমি এতিয়া কেলকুলেট চাম আমি ঠিক আছে গতিকে আমি লিখি ল'ব পাৰোঁ ইয়াতে লেট এ বডি ইজ rotating in a circular path of radius r with uniform linear velocity v uniform linear speed বুলি লিখা তো uniform linear speed v ধৰা হ'ল বস্তু এটাই r ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথত ধৰা হ'ল বস্তু এটাই r ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথত v সুষম দ্ৰুতিৰে এইটো v সুষম দ্ৰুতিৰে ঘূৰি আছে ধৰা হ'ল ইয়াৰ কৌণিক বেগ ওমেগা let its angular velocity is omega ধৰা হ'ল ইয়াৰ কৌণিক বেগ ওমেগা নেক্সট চোৱা বস্তুটোৱে পিৰ পৰা কিউলে এই ডিষ্টেঞ্চটো পিৰ পৰা কিউলে যেতিয়া এই পিৰ পৰা কিউলে তাৰ আমি ভেল'চিটি উলিয়াম মানে দুটা ভেল'চিটি আছে লিনিয়াৰ আৰু এংগুলাৰ
গতিকে আমি সাপোজ পিৰ পৰা কিউলৈ গৈছে বস্তুটো আমি ইয়াতে লিনিয়াৰ ভেলোচিটি কিমান লিনিয়াৰ ভেলোচিটিটো v is equal to কিমান distance divided by time if it travels a linear distance delta r in time delta t আমি আৰু সৰু ডিসটেন্স আৰু সৰু টাইম কৰিলো আমি ডিফাৰেন্সিয়েট কৰিম ইয়াত লিনিয়াৰ ডিসটেন্স dr in time dt যদি লিখা যদি তোমালোকে এটো দিগদাৰ পোৱা ডেল্টাই লিখিবা বুজি পাইছা না আগতে যদি আমি ডেল্টা লিখি আছিল তোমালোকে আকৌ ভাবিব পাৰা যে কেলেনো স্যাৰ এটো ডেল্টা লিখিলে কেলেনো এটো ডি লিখিলে তেতিয়াও একো আমাৰ পৰিৱৰ্তনে নহয় এটো লিনিয়াৰ ডিসটেন্স ডেল্টা r এটো ডেল্টা r this is delta r in time delta t then v is equal to কিমান হ'ব delta r by delta t এই ডেল্টা বিলাক দেখিলে বুজি পাবা যে এইবিলাকে কম ডিসটেন্স বুজাইছে বা কম টাইম ইন্টারভেল বুজাইছে এই ডেল্টাটো আমি কিমান পাইছিলো অলপ আগতে দেখুৱাইছিলো না যেতিয়া পি আৰু কিউ পইণ্টটা খুব ওচৰা-ওচৰি কৰি থাকে তেতিয়া ডেল্টা আৰ বা ডেল্টা এছ ইজ ইকুৱেল টু আমি ডেল্টা এছ লিখিছিল নেকি আগতে একেই কথা ডেল্টা আৰ লৈছোঁ তো ডেল্টা আৰ ইজ ইকুৱেল টু দিছ ডিষ্টেন্স ইজ আৰ এণ্ড দিছ ছাপ'জ দিছ ইজ ডেল্টা থিটা আৰ ইনটু ডেল্টা থিটা হ'ব আৰ ইনটু ডেল্টা থিটা আৰু তোমালোকে যদি মানে কনফিউজ হৈ যোৱা তেতিয়াহ'লে এইটো ডেল্টা এছ লিখিবা দেখো মানে কনফিউজ নকৰিবা বস্তুবিলাক ডেল্টা এছ তেতিয়াহ'লে এইটো তোমালোকে ডেল্টা এছ লিখিবা এইটো ডেল্টা এছ লিখি দিবা so delta s is equal to r delta theta into delta theta divided by delta t is equal to r delta theta by delta t but delta theta divided by delta t মানে rate of change of angular displacement সময়ৰ লগে লগে কৌণিক হৰণৰ পৰিৱৰ্তন এটোক আমি কি বুলি কওঁ ওমেগা r into omega so v is equal to r into omega হল এই ৰিলেশ্যনটো খুব ইম্পৰ্টেণ্ট ৰিলেশ্যন v is equal to r omega এটো মানে আমাক বহুত ডেৰিভেশ্যনত তোমাৰ প্ৰয়োজন হয় মনত ৰাখিব দেই v is equal to r into omega into clear ke ulwa na v is equal to r into omega ঠিক আছে ব্ল্যাক ইউজ কৰি দিম যদি এটো ক্লিয়াৰ কে ভিজিবল হোৱা নাই আমি ব্ল্যাক ইংক ইউজ কৰিম হল নেক্সট আমি পঢ়িব লাগিব অ্যাঙ্গুলাৰ আমি ডিসপ্লেসমেন্ট পঢ়িলো অ্যাঙ্গুলাৰ ভেলোসিটি পঢ়িলো নেক্সট পঢ়িব লাগিব অ্যাঙ্গুলাৰ এক্সিলাৰেশন মানে কৌণিক ত্বৰণ
এক্সিলাৰেশ্যন তাৰমানে কৌণিক ত্বৰণ ত্বৰণৰ ডেফিনেশ্যনটো আমি আগতে জানোৱে ত্বৰণ কাক কয় দ্য ৰেট অফ চেঞ্জ অফ ভেল'চিটি ইজ কল্ড এক্সিলাৰেশ্যন সময়ৰ সৈতে বেগৰ পৰিৱৰ্তনক আমি ত্বৰণ বুলি কওঁ আৰু এতিয়া কি হ'ব সময়ৰ সৈতে কৌণিক বেগৰ পৰিৱৰ্তনক কৌণিক ত্বৰণ বোলে দ্য ৰেট অফ চেঞ্জ অফ এংগুলাৰ ভেল'চিটি উইথ টাইম ইজ কল্ড এংগুলাৰ এক্সিলাৰেশ্যন দ্য ৰেট অফ change of angular velocity with time is called angular acceleration. কৌণিক বেগৰ পৰিৱৰ্তনৰ হাৰক কৌণিক ত্বৰণ বোলে দ্য ৰেট অফ চেঞ্জ অফ এংগুলাৰ ভেল'চিটি ইজ কল্ড এংগুলাৰ এক্সিলাৰেশ্যন এতিয়া আমি এংগুলাৰ এক্সিলাৰেশ্যনটো কি ডিৰাইভ কৰিম এংগুলাৰ এক্সিলাৰেশ্যনটো আমি আলফা লেটাৰটো দি ডিফাইন কৰোঁ ইট ইজ ডিফাইন এজ বাই দ্য লেটাৰ আলফা হ'ল এতিয়া ধৰি লোৱা যে এটা বস্তুৱে ৰোটেট কৰি আছে সাপোজ এ বডি ইজ ইন rotational motion এটা বস্তুৱে ঘূৰ্ণন গতিত ঘূৰি আছে এতিয়া ঘূৰি থকা বস্তুটোৰ এংগুলাৰ স্পীড বা এংগুলাৰ ভেল'চিটিটো সলনি হ'ব পাৰে টাইমৰ লগে লগে সদায় যে একেটা স্পীডতে ঘূৰি থাকিব কথা নাই এতিয়া ধৰা ফেন এখন চলি আছে হয় না নহয় ফেনখন চলি আছে আমি ফেনখনৰ সুইচটো অফ কৰি দিলোঁ ফেনখনৰ সুইচটো অফ কৰি দিয়াৰ লগে লগে কি হ'ব তাৰ rotational স্পীডটো লাহে লাহে কমি আহিব সি যদি আগতে পাৰ মিনিট সি 200 বাৰ ঘূৰিছিলে তে পাৰ মিনিট লাহে লাহে 180 হ'ব 170 হ'ব 160 হ'ব কমি লাষ্টত কি হ'ব 0 হৈ যাব তাৰমানে তাৰ কি হৈছে এংগুলাৰ ভেল'চিটিটো টাইমৰ লগে লগে কি হৈছে ডিক্ৰিজ হৈছে কমি আহি আছে হয় না গতিকে টাইমৰ লগে লগে যদি এংগুলাৰ স্পীড বা এংগুলাৰ ভেল'চিটি চেঞ্জ হয় তাক আমি কওঁ এংগুলাৰ এক্সিলাৰেশ্যন গতিকে ইফ ডেল্টা ওমেগা is the change of angular velocity in time delta t আমি কি লিখিব লাগিব অসমীয়াত যদি ডেল্টা t সময়ত কৌণিক বেগৰ পৰিৱৰ্তন ডেল্টা ওমেগা হয় তেনেহলে কৌণিক ত্বৰণ ইংলিছত হ'ব দেন angular acceleration alpha is equal to delta omega by delta t হল তাৰপিছত আমাক যদি সোধে যে হোৱাট ইজ ইনষ্টেণ্টেনিয়াছ এংগুলাৰ এক্সিলাৰেশ্যন তাৎক্ষণিক কৌণিক ত্বৰণ কি তাৎক্ষণিক কৌণিক ত্বৰণ সেই আগৰ নিচিনা একেই তাৎক্ষণিক কৌণিক ত্বৰণ হ'বলৈ হ'লে কি হ'ব লাগিব আমি টাইমটো খুব কম ল'ব লাগিব টাইমটো টেন্স টু 0 কৰিব লাগিব ইনষ্টেণ্টেনিয়াছ
instantaneous angular acceleration তাৎক্ষণিক কৌণিক ত্বৰণ তাৎক্ষণিক মানে কোনোবা এটা নিৰ্দিষ্ট মুহূৰ্তত দেই তাৎক্ষণিক কৌণিক ত্বৰণ তাৎক্ষণিক কৌণিক ত্বৰণ তাৎক্ষণিক কৌণিক ত্বৰণটো আমি কেনেকৈ ডিফাইন কৰিম আমি ল'ম যে তাৎক্ষণিক কৌণিক ত্বৰণ আলফা ইকুৱেল টু লিমিট delta t2 tends to 0 del omega by del t is equal to d omega by dt তাৰ পিছত চোৱা d dt of omega আছে ইয়াতে হয় না is equal to d dt of omega মানে সময়ৰ লগে লগে হোৱা কৌণিকৰণ rate of change of angular displacement with time এটা আমি ডেল্টা থিটা বাই ডেল্টা টি লোৱা নাই কাৰণ এইবিলাক আমি ডি লিখিছোঁতো কম সময় লৈছোঁ আমি বুজিছানে সময়টো আমি বহুত কম লৈছোঁ গতিকে আমি ডি টি লিখিছোঁ সময় কম হ'ল বেছি কম হ'লে এংগুলটো কম হ'ব গতিকে ডি থিটা আৰু ডি টি গতিকে ইজ ইকুৱেল টু হ'ব d square theta by dt square यार यूनिट की होबो कोआ यूनिट की होबो रेडियन पर सेकेंड स्क्वायर Next ahile relation between linear acceleration and angular acceleration likha relation between linear acceleration and angular acceleration relation between linear acceleration and angular acceleration রৈখিক ত্বৰণ linear acceleration মানে হৈছে ৰৈখিক ত্বৰণ আৰু কৌণিক ত্বৰণৰ মাজৰ সম্বন্ধ ৰৈখিক ত্বৰণটো আমি কি আখৰে বুজাওঁ লিনিয়াৰ এক্সেলাৰেশ্যনটো আমি কেতিয়া কিহেৰে বুজাওঁ আমি এ আখৰে ৰিপ্ৰেজেন্ট কৰোঁ ৰৈখিক ত্বৰণ মানে যেতিয়া বস্তু এটা ষ্ট্ৰেট লাইন মোচনত যায় এটা নিৰ্দিষ্ট দিশত বস্তু এটা যাওঁতে যদি তাৰ ভেলোচিটিটো টাইমৰ লগে লগে চেঞ্জ হয় হয়নে ভেলোচিটিটো যদি টাইমৰ লগে লগে বাঢ়ি যায় বা কমি যায় তেতিয়াহ'লে আমি তাক ত্বৰণ বুলি কওঁ আৰু তাক আমি কওঁ লিনিয়াৰ এক্সেলাৰেশ্যন এ আৰু যদি ঘূৰি থকা বস্তুৰ যিটো ত্বৰণ ৰোটেশনাল মোশনত থাকে যেতিয়া বস্তু এটা ঘূৰি থাকে তাৰ যদি সময়ৰ সৈতে বেগৰ পৰিৱৰ্তন হয় ইফ ইটস angular velocity increases or decreases with time then we get angular acceleration alpha so a is the linear acceleration and alpha is angular acceleration a হৈছে ৰৈখিক ত্বৰণ আৰু alpha হৈছে কৌণিক ত্বৰণ এটা ইহঁতৰ মাজৰ সম্বন্ধটো কি আমি জানো ত্বৰণ a equal to change of velocity with time है ना a is equal to delta v by delta t তাৰ পিছত আমি এটা ৰিলেশনশিপ অলপ আগতে পাইছিলো যে হোৱাট ইজ দা ৰিলেশনশিপ বিটুইন লিনিয়াৰ ভেলোচিটি এণ্ড এংগুলাৰ ভেলোচিটি আমি কি পাইছিলো যে v is equal to
r into omega. V is the linear velocity, r is the angular velocity. And what is r? r is the radius of the path. পথটোৰ গতিপথৰ ব্যাসাৰ্ধ। গতিকে ইয়াত আমি যদি দুইফালে ডিফাৰেন্সিয়েট কৰি দিওঁ, ডিফাৰেন্সিয়েট কৰিলে কি হ'ব? মই যদি এইফালে ডিফাৰেন্সিয়েট কৰোঁ, চেঞ্জ অফ ভেল'চিটি ইজ ইকুৱেল টু r. r ইজ এ কনষ্টেণ্ট। পাথৰ যিটো ৰেডিয়াছ কনষ্টেণ্ট, গতিকে কনষ্টেণ্টক আমি ডিফাৰেন্সিয়েট কৰিলে ইয়াক আমি কনষ্টেণ্ট ৰাখিব লাগিব। কি চেঞ্জ হ'ব পাৰে? ওমেগা। চ' ডেল্টা ওমেগা। চ' ডেল্টা ভি ইজ ইকুৱেল টু r ইনটু ডেল্টা ওমেগা। ইয়াত আমি কি পুট কৰি দিম? ডেল্টা ভি ইজ ইকুৱেল টু r ইনটু ডেল্টা ওমেগা ডিভাইডেড বাই ডেল্টা টি। গতিকে আৰটো আমাৰ কনষ্টেণ্ট, আৰটো আমি এক্সট্ৰাকৈ ৰাখি দিলোঁ, ডেল্টা ওমেগা ডিভাইডেড বাই ডেল্টা টি ইজ ইকুৱেল টু r ইনটু ডেল্টা ওমেগা বাই ডেল্টা টি মানে আলফা, এংগুলাৰ এক্সিলাৰেশ্যন হ'ল। গতিকে আমি পালোঁ a ইকুৱেল টু r ইনটু আলফা। This is also a very important relationship. গতিকে আমি কি কনসেপ্ট আজ ক্লিয়াৰ হ'ল? কি পঢ়িলোঁ? এংগুলাৰ ডিসপ্লেসমেন্ট, angular velocity, angular acceleration, relationship between linear velocity and angular velocity, and relationship between linear acceleration and angular acceleration. এইকেইটা আমি পঢ়াৰ পিছত আমি নেক্সট আমি বস্তুটো পঢ়িম। আমি ৰটেশ্যনেল মোশ্যনৰ বাকী বস্তুখিনি এতিয়া নপঢ়োঁ, আমি এইখিনি বস্তু প্ৰয়োজন আছে কাৰণে অলপ আগতীয়াকৈ পঢ়ি লৈছোঁ। আমি নেক্সট পঢ়িম চেণ্ট্ৰিপিটেল ফ'ৰ্চ এণ্ড চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন, অভিকেন্দ্ৰিক বল আৰু অভিকেন্দ্ৰিক ত্বৰণ আমি নেক্সট ক্লাছত পঢ়িম। কিন্তু এই কথাখিনি আমি অলপ জানিবলগীয়া কথা, সেইকাৰণে আমি কথাখিনি অলপ আগতীয়াকৈ পঢ়ি লৈছোঁ।